নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হ'ল 15 ডিচেম্বৰ 2024 অসমীয়া 29 আঘোণ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:53 আৰু সূৰ্যাস্ত সময় 4:18। আজি হৈছে পূৰ্ণিমা তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি হয়তো বহুদিনৰ মূৰত পুৰণি বন্ধু বান্ধৱীৰ লগত ফোনত কথা পাতিব। সমাজ কল্যাণমূলক কাম কাজৰ প্ৰতি আপুনি আগ্ৰহী হ'ব। কমিশ্যন ভিত্তিক কামৰ পৰা লাভ পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অসাৱধান হ'ব পাৰে। বজাৰ কৰাৰ সময়ত আপোনাৰ বাজেট মনত ৰাখক। বৃষ ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্ক শান্তিপূৰ্ণ আৰু সুখম হ'ব। নতুন পৰিকল্পনা আৰু প্ৰকল্পৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আপোনাৰ কৰ্মক্ষেত্ৰত কাৰ্যকলাপ বৃদ্ধি পাব। মানুহৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিদ্বান লোকৰ সৈতে আপোনাৰ যোগাযোগ শক্তিশালী হ'ব। মিথুন ৰাশি। আজি আপুনি কিবা কাৰণত অস্থিৰ হৈ পৰিব। আপুনি আপোনাৰ সামৰ্থ্য আৰু অৰ্থপূৰ্ণভাৱে ব্যৱহাৰ কৰিব নোৱাৰিব। লুকাই থকা শত্ৰুৰ পৰা সাৱধান হওক। মদ্যপান আৰু অনৈতিক কাম কাজৰ প্ৰতি আপুনি আকৰ্ষিত হ'ব পাৰে। আপোনাৰ সন্তানক বেয়া সংগৰ পৰা আঁতৰাই ৰাখক। কৰ্কট ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত থকা ভুল বুজাবুজিবোৰ দূৰ কৰাৰ বাবে দিনটো শুভ। ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ বিশ্বাস বাঢ়িব। ভৱিষ্যতৰ পৰিকল্পনাৰ কাম আৰম্ভ কৰিব পাৰে। আপুনি কৌশলেৰে সমস্যা সমাধান কৰিব বিচাৰিব। আপোনাৰ কাম আৰু ব্যৱসায় দুয়োটাতে আপোনাৰ প্ৰদৰ্শন উৎকৃষ্ট হ'ব। সিংহ ৰাশি। আপোনাৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ সুৰক্ষিত ৰাখক। আপুনি আপোনাৰ কামৰ পদ্ধতিত পৰিৱৰ্তন আনিব পাৰে। নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে। যুৱক যুৱতীসকলে হয়তো প্ৰেমৰ সংগীক প্ৰেমৰ প্ৰস্তাৱ দিব। নিজৰ দায়িত্বৰ পৰা পিছুৱাই নাযাব। শিশুৱে পঢ়া শুনাত উজ্জ্বল প্ৰদৰ্শন কৰিব পাৰে। কন্যা ৰাশি। পৰিয়ালৰ কোনো সদস্যৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে। বিপদগামী জীৱ জন্তুক জোকাই নাথাকিব। আপুনি আপোনাৰ বৈবাহিক সম্পৰ্কক সময় দিব নোৱাৰিব। পৰিয়ালৰ এজন বৃদ্ধ সদস্যৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হ'ব। কৰ্মক্ষেত্ৰত বছৰৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব। তুলা ৰাশি। মহিলা থলুৱা লোকে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যজনিত সমস্যা হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাত পলম নকৰিব। কৰ্মক্ষেত্ৰত মানুহে আপোনাক পৰ্যাপ্ত গুৰুত্ব নিদিব। ভাল সাহিত্য অধ্যয়ন কৰক। কোনো এটা বিষয়ক লৈ পৰিয়ালত বিসংগতি হ'ব পাৰে। ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰত চকু ৰাখক। বৃশ্চিক ৰাশি। আজি আপুনি আনক সহায় কৰিব। প্ৰশাসনৰ সৈতে জড়িতসকলে অভিযোগৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ জীৱনসংগীৰ প্ৰতি প্ৰেম বাঢ়িব। বন্ধু বান্ধৱীৰ পৰা হয়তো কিছু আনন্দদায়ক খবৰ পাব পাৰে। নতুন নতুন কথা শিকিব পাৰে। আপুনি আপোনাৰ ব্যৱসায়ত পৰিৱৰ্তন কৰাৰ কথা ভাবিব পাৰে। ধনু ৰাশি। ৰাজনৈতিক আলোচনাত সময় কটাব। বহিৰাজ্যত কাম কৰিব বিচৰাসকলে হয়তো চাকৰিৰ সুযোগ পাব। আপোনাৰ প্ৰতিভাৰ অধিক বিকাশৰ বাবে দিনটো শুভ। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক কষ্ট কৰিব লাগিব। মকৰ ৰাশি। ৰিয়েল ইষ্টেটৰ সৈতে জড়িত প্ৰকল্প সম্পূৰ্ণ কৰাত আপুনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ জেদী আচৰণে লোকচানৰ সৃষ্টি কৰিব পাৰে। আপুনি আপোনাৰ কেৰিয়াৰক লৈ বিভ্ৰান্ত হ'ব। সৰু ল'ৰা ছোৱালীয়ে ঋতুভিত্তিক ৰোগত আক্ৰান্ত হ'ব পাৰে। আপুনি হয়তো পৰিয়ালৰ সদস্যৰ সৈতে গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকিব লাগিব। কুম্ভ ৰাশি। আজি আপোনাৰ কথাবোৰ নিয়ন্ত্ৰণ কৰা উচিত। পৰিয়ালৰ সদস্যসকল আপোনাৰ ওপৰত অসন্তুষ্ট হ'ব পাৰে। বিয়াত খৰখেদা নকৰিব। ব্যৱসায়ত হঠাৎ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থকা উচিত। নিজৰ সিদ্ধান্তৰ ওপৰত আস্থা হেৰুৱাব। আপোনাৰ জীৱনসংগীৰ সৈতে বিবাদ হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি হয়তো আপুনি অলপ দূৰত্বৰ যাত্ৰাত নামিব। আপোনাৰ সামাজিক প্ৰতিপত্তি বাঢ়িব। কিছুমান অতিথি আবেলি আপোনাৰ ঘৰত আহিব পাৰে। আপোনাৰ সন্তানৰ কৃতিত্বক লৈ আপুনি গৌৰৱ অনুভৱ কৰিব। ব্যৱসায়িক আৰ্থিক লাভৰ লগত আপোনাৰ ঋণ পৰিশোধ কৰাত সহজ হ'ব।
অসমাপ্ত কামবোৰ সম্পূৰ্ণ কৰাৰ ব্যস্ত হৈ থাকিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।